এই চৰকাৰী চাকৰিয়াল মানুহবিলাক ইমান টকাৰ দালালি, ইমান টকাৰ লোভীয়া কিয়? কিছুমান চৰকাৰী চাকৰিয়াল মানুহ ইমান ভাল ভাল পোষ্টত আছে, তেওঁলোকে চৰকাৰৰ পৰা সা সুবিধা পায়, কিমানখিনি সুবিধা পায়ো তেওঁলোকে সেই সৰু সুৰা দুখীয়া মানুহৰ পৰা মানে টকা মাৰি খাবৰ কাৰণে বিচাৰে। তেওঁলোকৰ কৰ্তব্যই সেইটো। সেই সৰু সুৰা মানুহবিলাকে ধৰক চৰকাৰী অফিচত কিবা এটা কাম কৰিবলৈ যাব, তাত মানে অযথা পইচা খাবৰ কাৰণে বিচাৰে, যিটো বস্তু আগৰ পৰা দেখি আহিছোঁ আৰু বহুত সেইটো বস্তুত ফচিও গৈছে বহুত মানুহে। তাৰ পিছতো কেতিয়াও ঠিক নহয় এইটো, মানে লোভটো থাকিবই। লোভ ইমানেই লোভ, খানাক্ৰান্তসমূহৰ বাবে যিখিনি টকা আহিছে হেৰৌ তেওঁলোকক সেই ঘৰ চৰৰ ওপৰৰ টিংখন লাগে, টিংখন বা বেৰখন ভালকে মজবুতকে বনাব লাগে, তাৰপিছত তেওঁলোকে ভালকে থাকিব পাৰিব, বতাহ ধুমুহাৰ পৰা বাচিব পাৰিব। কি কাৰণত সেই মানে এই ইফালৰ পৰা সিফালে দেখা তুলিখন দি পেলাই কোটি কোটি টকাৰ নষ্ট কৰিছে? আচলতে এইটো আগতেও গম পাইছিলোঁ যে যিসকলক মানে এই ছাৰ্ভে কৰি পেলাই এই বস্তুবিলাক দিবলৈ দিব, মানে যিবিলাক কণ্ট্ৰেক্টৰে এইবিলাক কাম কৰিব, তেওঁলোকে টকাখিনি খাবলৈ আগৰ পৰা সাজু আছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ছাৰে এইটো বস্তু দেখিব লাগিছিলে যে তেওঁলোকে এই দুখীয়া মানুহখিনিৰ ওপৰতো যে এইবিলাক বস্তু কৰি পেলাই টকাৰ দালালি কৰি পেলাই টকাখিনি যে খাবলৈ আহিছে, এইটো বৰ বেয়া কাম কৰিছে দেই। আৰু এইবিলাক বস্তু দিয়া বাহানা কৰি পেলাই প্লিজ পইচাখিনি কোটি কোটি টকাৰ নষ্ট নকৰিব, পাৰিলে সেই পইচাখিনি ভগাই দিয়ক। বাৰে বাৰে আমি এইটোৱে ক'ব বিচাৰিম যে এই পইচাখিনি যিখিনি দুখীয়া মানুহে ঘৰৰ টিং নাই, কিবা নাই, ঘৰৰ খুঁটাকেইটা দিব পাৰিব, টিংকেইখন আনিব পাৰিব, প্লিজ ঘৰটো ভালকে বনাই পেলাই থাকিব পাৰিব। কাৰণ ৰাইজে ইমানেই সহায় কৰিছে তেওঁলোকক থাকে বহুত দিনলৈকে মানে খোৱা বোৱাৰ যোগান অলৰেডি ৰাইজে দিয়ে দিছে, আৰু কিছুমান ঘৰত ব্যৱহাৰ কৰা বস্তুও ৰাইজে দি আহিছে। গতিকে তাৰ পিছত আৰু এইবিলাক সেই ইফালৰ পৰা সিফালে দেখা তুলি ব্যৱহাৰ কৰিবলৈ তেওঁলোকক একো দৰকাৰ হোৱা নাই, আৰু সেইবিলাক দি পেলাই পইচাখিনি কোটি কোটি টকাৰ নষ্ট নকৰিব। ধন্যবাদ।